কৌস্তভ ইয়াতকৈ আৰু নিকৃষ্ট কাণ্ড কি থাকিব পাৰে ৰিগেল ইনফ্ৰাটেক লিমিটেডে খাদ্যৰ নামত এতিয়া বৰবিষ খুৱাইছে শ্ৰমিকসকলক যি খাদ্য খাই পশুধন পৰ্যন্ত মৃত্যু হৈছে গতিকে কেনেদৰে এই খাদ্যসমূহ প্ৰস্তুত কৰি অনা হয় কি অন্য একো তেওঁলোকৰ পাত্ৰ নাথাকে যে তেওঁলোকে পলিথিনত বান্ধি শ্ৰমিকক খাদ্য প্ৰদান কৰিবলগীয়া হয় কিমান সংখ্যক শ্ৰমিকক তেওঁলোকে খাদ্য যোগান ধৰি আহিছে কৌস্তভ পাপৰি বিগত 2016 বৰ্ষৰ পৰা সকলোৱে অপেক্ষা কৰি আছে যে ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হ'ব উজনি অসমবাসীয়ে আশা কৰি আছে তাৰ পিছত ইটোৰ পিছত সিটো কোম্পানী আহে সেই বাতৰি আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আছো এইবাৰ তিনিটাকৈ কোম্পানী শিৱসাগৰ জিলাত তেওঁলোকক দিয়া হ'ল অৰ্থাৎ তিনিটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানক দায়িত্ব দিয়া হ'ল তাৰে এটা হ'ল লিগেল ইনফ্ৰাটেক লিমিটেড এটা ৰিগেল ইনফ্ৰাটেক লিমিটেডে যি ইলিগেল কাম কৰিছে তাক লৈ আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ কালি প্ৰায় 1 ঘণ্টা সময় খাপ পিটি ৰৈ থাকি যেতিয়া শ্ৰমিকক এই ইয়াৰ পৰা মই আজি কেম্পৰ পৰিৱেশটো দেখুৱাম ৰিগেলৰ যিসকল শ্ৰমিক যিসকল কৰ্মচাৰী সেইসকল এইখন শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ কৰ্মচাৰী অসমীয়া যুৱক সেইসকল যুৱকক ইয়াত অতি লেতেৰা এটা পৰিৱেশত খাদ্য ৰান্ধে আৰু খাদ্য ৰন্ধাৰ পিছত এখন গাড়ীত সেই গাড়ীখনত চিমেণ্টটো কঢ়িয়ায় সেই গাড়ীখনত খাদ্যও কঢ়িয়ায় আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথা হৈছে যে বিষাক্ত পলিথিনৰ ভিতৰত গৰম ভাত গৰম দাইল গৰম ভাজি এইসমূহ সময়ে তেওঁলোকক পেকেটত দিয়া হয় এটা পলিথিন বেগত খাদ্য খাবলৈ দিয়া হয় কালি যেতিয়া এই দৃশ্যবোৰ বন্দী হ'ল কালিৰ পৰা এতিয়া হাহাকাৰ লাগিছে শ্ৰম বিভাগক আজি আমি প্ৰশ্ন কৰিলোঁ শ্ৰম পৰিদৰ্শক গৰাকীক তেওঁ কৈছে যে কেৱল এয়াই নহয় আৰু বহুখিনি গাফিলতি ৰিগেল নামৰ এই প্ৰতিষ্ঠানটোৱে কৰিছে আৰু আজি শ্ৰম বিভাগৰ এটা দলে এই চাৰিঙত থকা যিটো কেম্প সেই কেম্পলৈ আহিব মই কেম্পৰ পৰিৱেশটো দেখুৱাম পাপৰি আপুনি আচৰিত হ'ব যে ইয়াৰ ভিতৰৰ যিটো লেতেৰা পৰিৱেশ সেই লেতেৰা পৰিৱেশত এইটো যিহেতু এটা ব্যক্তিগত সম্পত্তি আমি ভিতৰলৈ নাযাওঁ কিন্তু ইয়াৰ পৰা আমি দেখুৱাইছোঁ যে লেতেৰা পৰিৱেশত খাদ্য ৰন্ধা হয় আৰু সেই খাদ্য যিটো পেলনীয়া খাদ্য সেই পেলনীয়া খাদ্য বা সেই পলিথিনসমূহ খাই কাষত যি গাঁওবাসী আছে সেই গাঁওবাসীৰ পশুধন ইতিমধ্যে কেইবাটাও পশুধন মৃত্যু হ'ল আৰু তাৰ পিছত এতিয়া যিসকল পশুধনৰ গৰাকী তেওঁলোকে যেতিয়া ক্ষতিপূৰণৰ কথা ক'লে ক্ষতিপূৰণ এতিয়া এইসকল এই ৰিগেলৰ যিকেইজন মূলতঃ আছে বাদল বিন্দল ঋষি এইসকলে এতিয়া ক্ষতিপূৰণৰ নামত কোনো ধৰণৰ তেওঁলোকৰ এটা ভেকু ভাওনা তেওঁলোকে ক্ষতিপূৰণ দিবলৈ পাৰক আৰু সেইবাবে আজি দল সংগঠন ওলাই আহিছে ৰাইজ ওলাই আহিছে বিশেষকৈ যিসকল লোকৰ গৰু ইতিমধ্যে মৃত্যুমুখত পৰিছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ গাঁওবাসী হিচাপে এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া আপোনাৰ ঘৰত গৰুৰ মৃত্যু হৈছে মই আপোনাৰ ওচৰলৈ আহিম গোটেই প্ৰক্ৰিয়াটো ইমান এটা লেতেৰা পৰিৱেশত অসমীয়া ল'ৰাই খাদ্য খাবলগীয়া হৈছে অসমীয়া শ্ৰমিক ইয়াত থাকিবলগীয়া হৈছে আৰু ক্ষতিপূৰণ গৰু মৃত্যু মুখত পৰাৰ পিছত ক্ষতিপূৰণ দিছে নে নাই সঁচা কথা ক'বলৈ গ'লে ৰিগেল এণ্টাৰপ্ৰাইজে ৰাস্তা বনাইছে তাত আমাৰ ক'বলগীয়া কোনো কথা নাই কিন্তু চাৰিঙত যিটো কেম্প আছে তেওঁলোকে এইটো ভাবিব নোৱাৰা অৱস্থা হৈছে পলিথিন দলিয়াই ৰাস্তা পদূলি মানুহ যাব নোৱাৰা অৱস্থা হয় যিহেতু শ্বহীদ মণিয়াম ডাউন কলেজ আছে জকাই চৌক হাই ছেকেণ্ডেৰী আছে এই দুৰ্লভ চন্দ্ৰ গগৈ য'খন জকাই হাই ছেকেণ্ডেৰী সৰু ল'ৰা ছোৱালী অহা যোৱা কৰে কিন্তু আজিলৈকে এই ৰাস্তাটো আপোনাৰ এনেকুৱাই বোকা হৈছে কিন্তু তেওঁলোকৰ কোনো কাণ্ড জ্ঞান নাই বুলি মই কৈছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ গৰুৰ মৃত্যুৰ পিছত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিলে নে নাই আমাৰ জামুগুৰিলৈ ইয়ালৈ আহিছিলে ইয়াৰ পৰা জামুগুৰিলৈ মাতিছিলে জামুগুৰিলৈ দুদিনকৈ গাড়ী ধৰি পেলাই গৈছিলে 6-7টা ল'ৰা তাহাঁতি দিনকৈ আমাক আজিও দিয়া নাই চতুৱাই ফুৰিছে আৰু আজিলৈকে দিয়া নাই আৰু এজনী গৰু এতিয়াও মানে অসুস্থ হৈয়ে আছে বৰ্তমান এতিয়া ডক্টৰৰ ট্ৰিটমেণ্ট কৰিয়ে আছোঁ মৰিলে কিমান মূল্যৰ হ'ব কিমান টকা হ'ব 20,000 টকা এতিয়া মানে এইটো জগিলেহেঁতেন এই মাহত লাষ্টলৈ সেয়া আমি গৰু ছাগলী মানে গৰু যদি পুহি মেলি গাখীৰ চাখীৰ বিকি ল'ৰা ছোৱালী এই স্কুল পঢ়াই আছোঁ এতিয়া আমাৰ মানে বহুত দুখীয়া ঘৰ মানুহ আমাৰ এতিয়া হেৰি নাইকিয়া হৈছে মানে চলিবলৈ অকণমান দিগদাৰ হৈছে মানে গৰুজনী মৰাৰ পিছত আছে মই অকণমান ৰোমান তোমাৰ ওচৰলৈ আহিছোঁ এই গোটেই বিষয়টো বাৰে বাৰে কোম্পানী আহে কোম্পানী যায় কোটি শ কোটি টকা ইয়াৰ পৰা লুটি লৈ যায় সেইটোতো এটা বেলেগ বিভাগ ইয়াত DBMৰ নামত তেওঁলোকে কি কৰিছে সেই টেকনিকেল বাতৰিখিনি কৰিবলৈ আছেই তাৰ প্ৰাক মুহূৰ্তত অসমীয়া শ্ৰমিকক অসমীয়া কৰ্মচাৰীক পলিথিনৰ ভিতৰত যিটো বিষয়ে সেই বিষয়টোৱে কৰ্কট ৰোগ পৰ্যন্ত কৰিব পাৰে এজন মানুহক বিগত 6-7টা মাহ পাপৰি আজিৰ বিষয় নহয় বিগত 6-7টা মাহে এইসকল শ্ৰমিক কৰ্মচাৰীক পলিথিনৰ ভিতৰত যিটোৱে এজন মানুহক কৰ্কট ৰোগ পৰ্যন্ত কৰিব পাৰে কৰ্কট ৰোগত আক্ৰান্ত হ'ব পাৰে এই খাদ্য খাই বিগত 6-7টা মাহে এই বিষাক্ত খাদ্য খাই আছে ইয়াৰ বিপৰীতে খাদ্য সুৰক্ষা বিভাগ আছে শ্ৰম বিভাগ আছে আজিলৈকে তেওঁলোকৰ আহিবলৈ সময় হোৱা নাই কিয় হয় কষ্টদা যিটো সময়ত আচলতে অসম চৰকাৰে পলিথিন আচলতে বৰ্জন কৰিবৰ কাৰণে ডাঙৰ পোষ্টাৰেৰে আচলতে জিলাসমূহত
যি এডভাৰটাইজমেণ্ট দিয়ে কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত এই ৰিগেল নামৰ যিটো কনষ্ট্ৰাকশ্যন কোম্পানী আছিলে এই কোম্পানীটোৱে শ্ৰমিকসকলৰ ওপৰত সম্পূৰ্ণ দমনমূলক আৰু আচলতে তেখেতসকলে আচলতে শাসনৰ লিখীয়াকৈ তেখেতসকলক শ্ৰমিকসকলক কোঙা কৰি ৰাখিছে যে খোৱা বোৱাৰ কাৰণে যেতিয়া আপুনি কালি সম্প্ৰচাৰ কৰিছিলে কেৰি বেগত দিয়ে গৰম গৰম ভাত সেইটো আচলতে অতি অস্বাস্থ্যকৰ কাৰণ যিহেতু কেৰি বেগত যিহেতু গৰম বস্তু দিয়ে তাৰপৰা খোৱাৰ ফলত তেখেতসকলৰ স্বাস্থ্যৰ আচলতে কিমান ক্ষতি হৈছে এইটো আচলতে তেখেতসকলে বুজাব নোৱাৰে নিষিদ্ধ কৰা আছে হয় কৈছোঁ যে তাৰ লগতে আৰু এটা কথা আমি কালি জানিব পাৰিছোঁ আপোনাৰ নিউজটো আচলতে সম্প্ৰচাৰ হোৱাৰ পাছত শ্ৰমিকসকলে আমাক জনাইছে যে এই যিজন ৰিপু ধাৱান নামৰ যিজন আচলতে মেনেজমেণ্টত কাম কৰি আছে এই ৰিগেল কনষ্ট্ৰাকশ্যনৰ তেওঁ শ্ৰমিকসকলৰ ওপৰত সম্পূৰ্ণ আচলতে দমন আজিৰ পৰা কেইদিনমান আগতে আচলতে সন্ধিয়া কাম সামৰাৰ পাছত 7টা বজাত যিসমূহ শ্ৰমিকসকলক কেম্পলৈ যিখন গাড়ী অনা নিয়া কৰে সেই গাড়ীখন আচলতে যোৱা সদায় দেৰি কৰে কাৰণ যি ৰিগেল কোম্পানীৰ মূল বিষয়াকেইজনে প্ৰথম অৱস্থাত সেইখন গাড়ীত অহা যোৱা কৰে তাৰপাছত শ্ৰমিকসকলক আনে 7 বজাৰ যিহেতু তেওঁলোকক এইটো কেম্পলৈ আনে 7 বজাত আনিবলগীয়া গাড়ীখন 9 বজাত গৌৰীসাগৰ পোৱাৰ কাৰণে যিজন আমাৰ অসমীয়া শ্ৰমিক তেখেতে এটি ৰিগেলৰ যিটো আচলতে হোৱাটছআপ গ্ৰুপ যিটো গ্ৰুপত গোটেই ৰিগেলৰ কৰ্মচাৰীসকল আছে তাত এটা কমপ্লেইন দিয়াৰ কাৰণে এই ৰিপু ধাৱান নামৰ যিজন আচলতে মেনেজমেণ্টৰ বিষয়া তেখেতে তেওঁক ভৰিত ধৰি আঁঠুকাঢ়িক মাফ খুজিবৰ লিখি আচলতে বাক্য প্ৰদান কৰিছিলে যদিহে তেওঁ মাফ নোখোজে তেনেহ'লে এই ৰিগেল কোম্পানীটোৰ পৰা তেওঁ ওলাই যাব লাগিব কিন্তু আপুনি যদি আজি খবৰ কৰে সেইজন আচলতে শ্ৰমিক বা সেইজন বিষয়া যুৱক কিন্তু বৰ্তমান নাই তেওঁ একমাত্ৰ ওলাই গৈছে কাৰণ একমাত্ৰ মূল বিষয়টো হৈছে তেওঁ ভৰিত নপৰে তেখেতৰ আচলতে ৰিপু ধাৱানৰ ভুল কৰিব কোনোবাই তাৰ পিছত বহিৰাজ্যৰ এই বনিয়াৰ ভৰিত অসমীয়া যুৱক পৰিব এনেকুৱা ধৰণৰ কথা কেতিয়াও হ'ব নোৱাৰে আপোনাৰ ঘৰৰ যিহেতু গৰু মৃত্যুমুখত পৰিছে ক্ষতিপূৰণ দিলে নে নাই দিয়া নাই এতিয়ালৈকে কি বুলি কয় তেওঁলোকে দিম বুলিয়ে কৈ আছে এতিয়ালৈকে কোনো ডিচেম্বৰ মাহতে হ'ল সেইটো এই গোটেই বিষয়টো মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কিমান আৰু মানুহে সহিব লাগিব বাট পথৰ কথাটো বাদেই দিলোঁ ইমান লেতেৰা পৰিৱেশৰ মাজত খাদ্য ৰান্ধি ইয়াৰ পৰা লৈ যায় খাদ্য খুৱাই সেই খাদ্য আমাৰ অসমীয়া শ্ৰমিক অসমীয়া কৰ্মচাৰীয়ে খাই আছে শিৱসাগৰৰ যুৱকে খাই আছে তাৰপিছতো মানসিক অত্যাচাৰ আছেই এই ৰিগেল নামৰ কোম্পানীটোৰ বিৰুদ্ধে চৰকাৰী বিভাগকেইটা কিয় সৰব নহয় আচলতে কথাটো ক'বলৈ গ'লে এওঁলোকে গোটেই পৰিৱেশটো মানে নষ্টই কৰি পেলাইছে ইয়াতে এইফালে ৰাস্তাইদি এডোখৰ যাব নোৱাৰে আপুনি দুৰ্গুণ একেবাৰে দুৰ্গুণ আৰু মাটি পেলাই দিয়াৰ পাছত আকৌ পানী মাৰি দিয়ে বোকা হৈ যোৱাৰ পাছত স্কুললৈ অনা নিয়া কৰিবলৈ অসুবিধা হয় মোৰ ল'ৰাটো আজি মানে ৰাতিপুৱা মই স্কুললৈ আনিছোঁ পৰীক্ষা আছে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছে পানী মাৰি গৈছে মই একদম লাহে লাহে আহিছোঁ তথাপিতো মানে পিছল হৈ গৈছে আৰু শ্লিপ হৈছে তথাপিতো মানে পৰা নাই বাৰু দেই কিন্তু মানে অকণমান যদি বয়সস্থ মানুহ এজনে চলায় তেওঁ কিন্তু পৰি যাব মই অকণমান আপোনাৰ ওচৰলৈ আহিম এই গোটেই বিষয়টোক লৈ আজি এটা শ্ৰম পৰিদৰ্শকে কৈছে যে তেওঁলোকে ইয়ালৈ আহিব তেওঁলোকে ইয়াত অপাৰেশ্যন চলাব অভিযান চলাব তাৰপিছত এতিয়া কথাটো হৈছে যে খাদ্য সুৰক্ষা বিভাগ বুলি এটা বিভাগ আছে সেই বিভাগৰ মুৰব্বীয়ে গম পায় নে নাপায় যে এই লেতেৰা আৱৰ্জনা খুৱাইছে লেতেৰা পৰিৱেশৰ মাজত খাদ্য ৰান্ধি শ্ৰমিকক খুৱাইছে তেওঁলোকে আচলতে এতিয়ালৈকে গম পায় নে নাপায় নহয় এইটো গম নাপায় বুলি ক'ব লাগিব কাৰণ গম পোৱা হ'লে তেওঁলোকে আহি ইয়াত ধৰিলেহিহেঁতেন আৰু ধৰা হ'লে এনেকুৱা এটা পৰিৱেশত আমি নাথাকিলেহেঁতেন আৰু আমি একদম নিচেই কাষৰীয়া ওচৰ চুবুৰীয়া বুলি ক'ব পাৰি তেওঁলোকে কি হয় খোৱা বোৱা কৰে আৰু সেই যিবিলাক থাকি যায় সেইবিলাক জিলত গৈ দাঁতিতে পেলাই দিয়েগৈ আৰু কি হয় গাঁৱৰ যিবিলাক এতিয়াতো উদঙীয়া দিন হয় গৰু ম'হ চৰাই পেলাই গাঁওবাসী চলি আছে আৰু বৰ ধনী গাঁও নহয় এখন গতিকে সেই মানুহখিনিয়ে যেতিয়া গৰু ম'হ মেলি দিয়ে আহি পেলাই ইয়াত খাইহি আৰু তেনেকৈ 2-3 ঘৰ মানুহৰ গৰু মৰিছে কিন্তু তেওঁলোকে গৈ পেলাই কি কয় কয়গৈ যে আমি হেৰি দিম ইয়াক ক্ষতিপূৰণ দিম এতিয়ালৈকে কিন্তু সেইকেইঘৰে ক্ষতিপূৰণো পোৱা নাই আৰু আপোনালোকে দেখা পাইছে যে ইয়াৰ চৌপাশটো আজিৰ পৰা কেইদিনমানৰ আগত খুব সম্ভৱ 17 তাৰিখ আছিলে নেকি ৰাতি যিহেতু মোৰ ঘৰটো তেনেই ওচৰত ইয়াত মানে এনেকৈ মদ খাই মাতলামি কৰে ৰাতি হ'লে আপোনালোক মানে ইয়াত এই ওচৰ চুবুৰীয়া থাকিব নোৱাৰে কাৰণ এতিয়া মেট্ৰিক পৰীক্ষা চলি আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে কিন্তু এওঁলোকে সেই দিশটো চোৱা নাই মানে আৰু ল'ৰা ছোৱালী যিহেতু আহি আছে স্কুল কলেজ এইপিনে বহুত হেৰি আছে কিন্তু ৰাস্তা পদূলি একদম সম্পূৰ্ণ ধ্বংস হৈ গৈছে এই যিটো কথা কৈছে ৰাতি হুলস্থুলৰ পৰিৱেশ পাপৰি সেই ভিডিঅ'টো মোৰ হাতত আছে কিন্তু সেই ভিডিঅ'টো সম্প্ৰচাৰ কৰিব নোৱাৰে তাত ইমানেই অশ্ৰাব্য গালিগালাজ ইমানেই অশ্লীল কথা বতৰা ইমানেই হুলস্থুলীয়া এটা পৰিৱেশ এই ৰিগেল এণ্টাৰপ্ৰাইজৰ কেম্পৰ ভিতৰত সেই ভিডিঅ'টো কোনেও কেতিয়াও সম্প্ৰচাৰ কৰিব নোৱাৰে ইমানেই তাত অশ্লীল কথা বতৰা আছে গতিকে সেই পৰিৱেশৰ মাজত গাঁওবাসী আছে আৰু দ্বিতীয় কথা যে বিজ্ঞানসন্মতভাৱে য'ত পলিথিন সম্পূৰ্ণৰূপে বন্ধ
পলিথিন স্বাস্থ্যৰ বাবে হানিকাৰক, পলিথিন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি ইতিমধ্যে য'ত চৰকাৰে পলিথিন বন্ধ কৰা হৈছে সেই পলিথিনৰ বেগৰ ভিতৰত খাদ্য ইয়াৰ পৰা লৈ যায়, গৰম ভাত, গৰম দাইল, গৰম ভাজি সকলোবোৰ ইয়াৰ পৰা লৈ যায় আৰু সেই লেতেৰা আৱৰ্জনাৰ মাজত ৰন্ধা সেই খাদ্য আমাৰ অসমীয়া যুৱকে খাবলগীয়া হৈছে। আৰু তাৰ পিছত আজি এতিয়া শ্ৰম পৰিদৰ্শকে তেওঁ নিজে সৰব হৈছে, কিন্তু খাদ্য সুৰক্ষা বিভাগ এতিয়ালৈকে সম্পূৰ্ণ তেওঁলোক নীৰৱ। তেওঁলোকৰ মাজত আৰু ৰিগেল এণ্টাৰপ্ৰাইজৰ মাজত কেনেধৰণৰ কি কথা বতৰা আছে আমি নাজানো, কিন্তু খাদ্য সুৰক্ষা বিভাগে এতিয়ালৈকে সেই দৃশ্য কালি বাতৰি সম্প্ৰচাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে নীৰৱ। জিলা আয়ুক্তগৰাকী এতিয়ালৈকে নীৰৱ। জিলা আয়ুক্তগৰাকীয়ে খাদ্য সুৰক্ষা বিভাগক কালি বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত নিৰ্দেশ দিব লাগিছিল, কিন্তু এই পৰ্যন্ত জিলা আয়ুক্তগৰাকী সম্পূৰ্ণ নীৰৱ। গতিকে ৰাজহ হেৰুওৱা, অসম চৰকাৰে ৰাজহ কেনেকৈ হেৰুৱাই আছে, মাটিৰ নামত কৰ ফাঁকি দিছে, ৰাজহ ফাঁকি দি ৰাস্তা কেনেধৰণে নিৰ্মাণ কৰি আছে সেই বিষয়বোৰ আমি বাদেই দিলোঁ। DBMৰ নামত ক'ত কেনেধৰণে কি কি বেয়া কাম কৰিছে, ৰাস্তা নিৰ্মাণ কৰাৰ পিছতেই ফাটি গৈছে সেইবোৰ আমি বাদেই দিলোঁ। সকলোৱে এটাই আশা কৰিছিল যে খুব খৰতকীয়াকৈ কাম হৈছে, এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথটো হ'ব লাগে, সেইবাবে বহু সংখ্যক বাতৰি আমি কৰাৰ পৰা বিৰতও আছিলোঁ যে ক'ৰবাত দুই এটা ফাট মেলিছে, তেওঁলোকে আকৌ বনাব, আকৌ নিৰ্মাণ কৰিব। কিন্তু এনেকুৱা ধৰণৰ যিবোৰ পৰিৱেশ তেওঁলোকে কৰিছে, এই পৰিৱেশ কোনেও কেতিয়াও হজম কৰিব নোৱাৰে, কোনেও কেতিয়াও সহজভাৱে ল'ব নোৱাৰে। এতিয়াও আমি আহ্বান জনাইছোঁ খাদ্য সুৰক্ষা বিভাগৰ এটা দল ইয়ালৈ আহক, ইয়াত অন্ততঃ অভিযান চলালে আপোনালোকে গম পাব যে কিমান লেতেৰা এটা পৰিৱেশৰ মাজত ৰিগেল এণ্টাৰপ্ৰাইজ নামৰ, ৰিগেল ইনফ্ৰাটেক নামৰ এই কোম্পানীটোৱে, এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানে শ্ৰমিকক খাদ্য খুৱাইছে, কিমান আৱৰ্জনাৰ মাজত শ্ৰমিকে ইয়াত জীৱন কটাবলগীয়া হৈছে, সেই বিষয়বোৰ অন্ততঃ এবাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এটা দল আহিলে নিশ্চিতভাৱে গম পাব। পাপৰি, আমি ধন্যবাদ জনাইছোঁ কৌস্তভ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।